हेलो नमस्कार মোৰ চেনেলৰ আনটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি অসমীয়া সকলৰ কাৰণে এটা বিশেষ দিন আৰু সেই কাৰণে মই ঘৰৰ পৰা গা পা ধুই ভিডিঅ'টো আৰম্ভ কৰিছো। আজি হৈছে বহাগ বিহুৰ প্ৰথমটো দিন, সেইকাৰণে সেইটো হৈছে গৰু বিহু। এতিয়া আৰু অসমীয়া সকলৰ কাৰণে এটা বিশেষ বহুত ডাঙৰ দিন। আমাৰ অসমীয়া সকলৰ তিনিটা বিহু আছে। তিনিটা বিহুৰ ভিতৰত মেইন বিহু হিচাপে মনা যায় আৰু যে ৰঙালী বিহু আমাৰ অসমীয়াৰ নতুন বৰ্ষ আৰম্ভ হয় আৰু আজি হৈছে প্ৰথম দিনা। আজি হৈছে গৰু বিহু। প্ৰথমতে মোৰ ফালৰ পৰা সকলোকে গৰু বিহুৰ কাৰণে শুভেচ্ছা জনালোঁ। সকলো অসমবাসীকে, মোৰ দাদা, সমনীয়া ভাইটি, ভণ্টি আৰু মোৰ বয়োজ্যেষ্ঠ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি গৰুৰ বিহুৰ দিনা যাৰ ঘৰত গৰু আছে বহুত নিয়ম নীতি কৰে, যেনে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আৰু ধৰি লওক গৰুক গা ধুৱাবলৈ লৈ যায়, তাৰপৰা ৰাতি নতুন পঘাৰে বান্ধে। তেনেকুৱা বহুতকেইটা নিয়ম আছে। আগতে আমি যিবোৰ মানে দেউতা আইতাসকলে কৰা দেখিছিলোঁ, অলপ চলপ মনত আছে। কিন্তু আজিকালিৰ দিনত কি হ'ল, বহুতৰ ঘৰত গৰু, আমাৰ টাউনততো নাই বাৰু আমাৰ ঘৰত গৰু, কিন্তু গাঁৱৰ ঘৰতো সেই পৰম্পৰাটো বহুত ঠাইত কমিছে বাৰু। যাৰ সকলৰ আছে সিহঁতসকলে সেইখিনি পালন কৰে আৰু সিহঁতি হয়তো ভালকৈ জানে কেনেকৈ কি কৰিব লাগে। তথাপিও মই যিকেইটা জানো আৰু সেইকেইটা আপোনালোকৰ আগত অলপ কৈছোঁ। এতিয়া গা পা ধুই আহি এনেকৈ কাপোৰ মেলিবলৈ আহিলোঁ চটত। কাপোৰ কানি মেলি আকৌ তললৈ যাম। তাৰপৰা আকৌ কিবাকিবি আজি গৰু বিহুৰ কাৰণে কিবাকিবি গৰু নাথাকিলেও কিছুমান খোৱা নিয়ম বা কিবা সৰু এটা নিয়ম আছে, সেইকেইটা কৰিব লাগিব। এতিয়া মাহ হালধিৰে আজি গা ধুলোঁ প্ৰথমতে, তাৰপৰা সেই কাপোৰ মেলিবলৈ আহিলোঁ। মায়ে ৰাতিপুৱাই গোটেই ঘৰ চোতাল আদি মুচি সাৰিলে আৰু চফা কৰিলে। আৰু কিছুমান নিয়ম আছে ভগৱানৰ আগত, সেইকেইটা নিয়ম কৰি লয়। তাৰপৰা ময়ো কৰিম আৰু কিবাকিবি আজি মাহ হালধি এনেকৈ থেকেৰা বেঙেনা আজি কিবাকিবি খাব লাগে। আৰু এনেকৈ আজি দিনটোত মুঠতে আপোনালোকক কি কৰোঁ সকলো দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইপিনে চাওক বতৰ আজি মুকলি, আজি ৰ'দ দিছে, ৰ'দেই আৰু এইপিনে দেখিছে ৰ'দটো কাঢ়া হৈছে। কাঢ়া হ'লেতো গৰমেই হয় বাৰু, যিয়ে নহওক। এতিয়া কাপোৰ কানি মেলিবলৈ আহিছিলোঁ, তাৰপৰা মেলি এতিয়া তললৈ যাওঁ। তললৈ অলপ নিয়ম চম কৰি কিবা এটা খাই লওঁ। তাৰপৰা বিহুৰ কাৰণে এনেকৈ আপোনাৰ তিয়ঁহ, বেঙেনা, কেৰেলা হালধি এইবোৰ কাটি থৈছে। এতিয়া মানে সেৱা চেৱা কৰি অকণমান চাহ তাহ খালোঁ। চাহ খাই লগতে আৰু প্ৰথমতে ধৰি লওক আপোনাৰ হালধি, তিয়ঁহ, কেৰেলা, থেকেৰা, বেঙেনা এইবোৰ কাটি থৈছিলে, সেইবোৰ এচকল খাব লাগে বুলি কয়। আজি খালোঁ। তাৰপৰা এতিয়া আৰু দিনটো কি কৰিম আপোনালোকক দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া তাৰপৰা জলপান আকৌ তাৰপৰা লুচি ভাজি খাই ল'লোঁ, চব্জি মিক্স চব্জি ভাজি আৰু ৰুটি খালোঁ। আৰু এতিয়া অকণমান টিভি চাই আছোঁ, যিহেতু আজি ভাত নাখাওঁ। আজি সেইকাৰণে ৰুটি জলপান এইবোৰকে খালোঁ। আৰু তাৰপৰা এতিয়া অলপ দেৰি পিছত আমি বজাৰ নহয় ৰিলায়েন্সৰ মাৰ্কেটলৈ যাম। তাত বহুত দিন যোৱা নাই, তাত কেইটামান বস্তু লৈ আনিম। তাৰপৰা কি কৰিম আৰু চাই যাব। এতিয়া স্কুটাৰ উলিয়াইছোঁ, বতৰ ভালেই আৰু এতিয়া বাজি গৈছে আৰু এটা 2:35 হৈছে। এতিয়া অকণমান ৰিলায়েন্সৰ পৰা আহোঁগৈ বুলি গৈছোঁ। আজি ৰাস্তাত মানুহ অলপ কম, যিহেতু আজি গৰু বিহু, সেইকাৰণে হয়তো মানুহে অকল নিজৰ আত্মীয়তা বা নিজৰ কামতে ব্যস্ত, নিজৰ ঘৰতে ব্যস্ত আছে বিহুৰ প্ৰতি। যিয়ে নহওক আমাৰ অলপ দৰকাৰ আছে এইকেইদিন, বিহুকেইদিন নহয় যিহেতু, সেইকাৰণে অকণমান বজাৰৰ পৰা আহোঁ, বজাৰকেইটা কৰি লওঁ। তাত গৈ এতিয়া ৰিলায়েন্স মাৰ্টলৈ যাওঁ। এটা বস্তু ল'ম বুলি ভাবিছোঁ, বহুদিনৰ পৰা আহিম বুলি ভাবিছোঁ, আহিব পৰা নাই। কিন্তু আজি আহিলোঁ ফাইনেলি।
আজি হয়তো ভিৰ অলপ কম হ'ব, পটাপট লওঁ, বেছি নলওঁ। আৰু ইয়াতো আপোনাৰ মৰা আছে, মাৰি থৈছে। আৰু এতিয়া আমি উঠি যাওঁ, আৰু এইপিনে দেখিব মানে ফুল গছবোৰ দেখিলে ভাল লাগে, ধুনীয়াকৈ সজাই থৈছে, দেখিছে নাই? এনেকৈ ওপৰলৈ আছে, আৰু দুইপিনে লাইনতো আছে এনেকৈ, আৰু সেইটো চাইডেও আছে ফুল গছবোৰ। এইটো চাওক, আৰু ইয়াতে ট্ৰলিবোৰ থাকে বাহিৰত, হেৰি কৰিব পাৰে, আৰু বজাৰ মিলাব ভিতৰত যেতিয়া হেৰি কৰিব নিদিয়ে, ভিতৰত ভিডিঅ' নলওঁ আৰু অলপ বুজাওঁ। কৰা নিচিনাকৈ ইয়াতে যে ভিৰটো কম আছে, সেইটো চাব পাৰে। এতিয়া ৰিলায়েন্স ষ্ট'ৰ পৰা দুটামান বস্তু লৈ ওলালোঁ, তাতো বহুত বস্তু নাপালোঁ, সেইকাৰণে অহা নাই নেকি, তাৰমানে মানে আগতে শেষ হ'ল। ৰাস্তাটোত ভিৰটো অলপ কম, এইটো গৰু বিহু মানে নিজৰ ঘৰতে কটাইছে বা নিজৰ পৰিয়ালৰ লোকৰ লগত সময় কটাইছে। এইপিনে এখন ভাৰত ভাণ্ডাৰত সোমাইছে, তাত বস্তু দুটামান লৈ বোলে। ৰিলায়েন্সত আজি বস্তু বেছি নাপালোঁ, তো তাৰপৰা ঘৰলৈ যাম চাগে। তাৰপৰা গৈ আকৌ ক'ত যাম, কি কৰিম আৰু আপোনালোকো চাই গ'লে গম পাই যাব, ভিডিঅ' দেখুৱাই থাকিম আপোনালোকো যে ফেমিলি মেম্বাৰ কি কি কৰোঁ আজি, চব দেখুৱাম, চিন্তাই নকৰিব। এতিয়া কাপোৰখিনি লৈ যাওঁ, কাপোৰ শুকালে থাকে আৰু আজিতো ৰ'দেই গৰমেই হৈছে, শুকালে। তাৰপৰা আকৌ মন্দিৰ যাম, এই মন্দিৰলৈ। এতিয়া শনি মন্দিৰ আহিছোঁ মই, আৰু এইপিনে এজোপা গছ, বহুত পুৰণি গছ এনেকৈ গৈছে, সেইজোপা শনি মন্দিৰ। তাৰপৰা আজি এটা মানুহ কম, কিন্তু তথাপিও শনিবাৰে কাৰণে চাকি তাকি জ্বলাইছে, মানে উঠি যায় বোলে। সেইটো লাগিব নেকি? এইবোৰ ইয়াতে চাকি তাকি জ্বলাইছে, এনেকৈ সেৱাই কৰিছে, কথা ক'ব পাৰে। সৰস্বতী খালী বৰ হেৰি আছে, দুৰ্গা, এনেকৈ বহুত কেইজন, গণেশ, শ্ৰীকৃষ্ণ, হনুমান, এনেকৈ বহুত কেইজনৰ ফটো আছে। এই কিছুপা ডাঙৰ ডাঙৰ চাকি জ্বলাই থৈছে, আৰু এই গছজোপা প্ৰকাণ্ড। তেতিয়া মন্দিৰৰ পৰা আহি জয় গোবিন্দত কিবা মিঠাই দৈ চাইছে মায়ে, কি পাই নাজানো, মানুহ পৰা ভিৰ হৈ আছিলে। আৰু এইটো গধূলি হ'ব হৈছে, লাইট হৈছে। এখন চেণ্ট্ৰেল ইনষ্টিটিউট লঞ্চ, এইখনৰ মই এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে নাই চোৱা, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব পাৰিলে, মই ডেছক্ৰিপশ্যনতো দি দিম। আৰু এইটো হেৰিখন দেখিছে নে, এতিয়া গধূলি হৈছে, এতিয়া গধূলিত আকৌ যাক দিব লাগিব আজি, সেইকাৰণে সোনকালে যাওঁ, মিঠাই কি পাই লৈ গধূলি হৈছে। মায়ে আৰু এই ধূনা দিছে, আমি ঘৰ আহি পালে মন্দিৰত, আৰু মায়ে এতিয়া ধূনা দিছে, যাক দিছে মানে চাওক, এইবোৰ এতিয়া ধোঁৱা হৈ আছে, ধোঁৱা দিছে, ধূনা দিছে, এইকেইটা আৰু গোটেইকেইটা ৰুমতে দিয়া হৈছে অলমষ্ট। আজি যিহেতু শনিবাৰ, সেইকাৰণে শনিবাৰে এতিয়া ছিংগিং প্ৰগ্ৰেম দি যিহেতু চাই আছোঁ, এইটো বহুত ভাল লাগে। তাৰপিছত ৰাতি অকণমান কিবা এটা খাই যাওঁ, এইখিনি কালি আছে। তাৰপৰা এতিয়া মই টিভি চাই আছোঁ, তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ বুলি ভাবিছোঁ। তো কাইলৈ নতুন ভিডিঅ' হ'লে, কাইলৈ বহাগৰ নতুন দিন, তো মানুহৰ বিহু আকৌ আহিম। আজি গৰু বিহু আছে, সকলোকে গৰু বিহু বহুত বহুত শুভেচ্ছা জনালোঁ। গোটেই অসমবাসীকে, অসমৰ বাহিৰত থকা বা ভাৰতৰ বাহিৰত থকা সকলোকে গৰু বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সেই কৰিয়ে আৰু আপোনালোকৰ দিনটো আজি ভালকৈ ক'লা, যাৰ যাৰ গৰু আছিলে, সিহঁতক ভালকৈ নিয়মবোৰ পালন কৰিলে বুলি আশা কৰিলোঁ। তো আজি ভিডিঅ'টো ইমানতে সমস্যা, আপোনাৰ আহি থাকিম। আৰু এতিয়া মই চাই আছোঁ টিভি।